আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে এটা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম সোণাপুৰ কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্টৰ বিষয়ে ইতিমধ্যে সোণাপুৰ কলেজৰ ফালৰ পৰা পিজি এডমিশনৰ মেৰিট লিষ্ট পাব্লিছ কৰিছে আৰু আজিৰ এইটো ভিডিঅ'ত সেইখিনি মই আলোচনা কৰিম লগতে আপোনালোকক জনাম কি ডকুমেন্টছ লৈ যাব লাগিব এডমিশন ডেট কেতিয়া বা ইয়াৰ লগত জড়িত অন্যান্য সকলো কথাৰ উত্তৰ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক সোণাপুৰ কলেজৰ পিজি এডমিশনৰ যি মেৰিট লিষ্ট সেইখন দেখুৱাই ল'ব বিচাৰিম আৰু ইয়াতে কি কথা কৈছে এইখিনি মই মূলত আজিৰ এই ভিডিঅ'ত আপোনালোকৰ সৈতে ডিসকাশন কৰিম গতিকে আপোনালোকে ইয়াতে স্ক্ৰিনত দেখা পাইছে সোণাপুৰ কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্ট ইয়াতে আপোনালোকে দেখা পাব পিজি ডিপাৰ্টমেণ্ট অফ এছামিজ সোণাপুৰ কলেজ অৰ্থাৎ সোণাপুৰ কলেজৰ পিজি এডমিশনৰ ইয়াতে মেৰিট লিষ্টটো দিয়া হৈছে ইউ ৰেংক আছিল 69 ক্যাটাগৰি এসটিপি ক্যাটাগৰি ক্যান্ডিডেট কিন্তু ইয়াতে জেনাৰেলতেই এডমিশনটো হৈছে ঠিক একেদৰে তলত দেখা পাইছে কংকনা ডেকা বিদিশা দলয় হেমা কলিতা এনেদৰে আপোনালোকে এছামিজ ডিপাৰ্টমেণ্টৰ যিয়ে সিলেকশন হৈছে তেওঁলোকৰ নাম ইয়াতে দেখা পাইছে এডমিশন ডেট হল 10th আগষ্ট অৰ্থাৎ 10 আগষ্ট তাৰিখে এডমিশন হ'ব ৰাতিপুৱা 10:30 পৰা আৰু এডমিশনটো সোণাপুৰ কলেজতে এডমিশন হ'ব আৰু পেমেন্ট যিখিনি কৰিব লাগিব এডমিশন ফিজ অনলাইন পেমেন্ট হ'ব আৰু পেমেন্ট কৰিব লগা এডমিশন ফিজ হল এইটো এছামিজ ডিপাৰ্টমেণ্টৰ 13,000 रुपीस সো এইখিনি পেমেন্ট কৰিব লাগিব তাৰ পিছত যদি তললৈ আহো তেতিয়াহলে ইয়াতে আপোনালোকে দেখা পাব ডিপাৰ্টমেণ্ট অফ ইংলিছৰ সোণাপুৰ কলেজৰ পিজি এডমিশনৰ মেৰিট লিষ্ট সো এই মেৰিট লিষ্টৰ তলত যদি আহে আপোনালোকে কোনে কোনে সিলেকশন হৈছে তেওঁলোকৰ নামবিলাক ইয়াতে দেখা পাব ইয়াতে জেনাৰেল ক্যাটাগৰিত 11 জন সিলেকশন হৈছে উতুলা বৰখা কলিতা তাৰ পিছত একেদৰে হেকত আছে শিকদাৰ আফৰিন সুলতানা তেওঁলোকে জেনাৰেল ক্যাটাগৰিত সিলেকশন হৈছে তাৰ পিছত ওবিসি এচসি এসটিপি এসটিএইচ ক্যাটাগৰি তাৰ পিছত আদাৰ ইউনিভাৰ্সিটি ক্যাটাগৰিত কোনে সিলেকশন পালে এই গোটেইখিনি দেখা পাব ইয়াতেও দেখা পাইছে ডেট অফ এডমিশন 10th আগষ্ট ৰাতিপুৱা 10:30 AM পৰা এডমিশন আৰম্ভ হ'ব পেমেন্ট অনলাইনত কৰিব লাগিব টোটাল টকা দিব লাগিব 13,000 रुपीस তাৰ পিছত তললৈ আহিলে এনেকৈ আপোনালোকে গোটেই মেৰিট লিষ্টটো ইয়াতে দেখা পাইছে বা আপোনালোকে ৱেবছাইটত গৈ এই মেৰিট লিষ্টটো ডাউনলোড কৰিবলৈ পাব লগতে ৱাইটিং লিষ্টবিলাকো আপোনালোকে পাই যাব গতিকে আজিৰ ভিডিঅ'টো ইমানে ভিডিঅ'টো আশা কৰোঁ চাই আপোনালোকে উপকৃত হৈছে যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় আই অসম জয় হিন্দ